Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 মেথামেটিক্সৰ যিখিনি প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় বা আগন্তুক প্ৰি ফাইনেলত আহিবলগীয়া প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। এতিয়া কথাটো হ'ল বেছিভাগ ডিষ্ট্ৰিক্টতে 20 তাৰিখৰ আগত, আমাৰ নগাঁও ডিষ্ট্ৰিক্টত বাৰু 18 তাৰিখৰ পৰা আছে, বেছিভাগ ডিষ্ট্ৰিক্টত 20 তাৰিখৰ আগতে, বেছিভাগ নহয় প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টতে 20 তাৰিখৰ আগত প্ৰি ফাইনেলটো আৰম্ভ হৈ যাব। গতিকে এই প্ৰশ্নসমূহ তোমালোকে ভালকে চাবা আৰু ইয়াৰ পৰাই বিশেষকৈ পৰীক্ষা দেখা পোৱা যায়। গতিকে চোৱা কি প্ৰশ্ন আহিব পাৰে কোনটো চেপ্টাৰৰ পৰা। প্ৰথমতে চোৱা পুনৰালোচনাৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা, তোমালোকে চিন দি ৰাখিবা। প্ৰথমতে চোৱা পেজ নং 2ত আছে কুৱেশ্যন নং 5 উদাহৰণ 5টো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা পেজ নং 3ৰ পৰা অনুশীলনী R1ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 1 চাবা, MCQ টাইপ 2 চাবা, 3 চাবা, MCQ টাইপ কুৱেশ্যন আটাইবিলাক পাৰিলে চাই থবা। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 4, 5, ঠিক আছে, কুৱেশ্যন নং 4, 5টো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আহি যোৱা দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল আৰু অনুশীলনী R2 লৈ আহি যোৱা ডাইৰেক্ট পেজ নং 5। পেজ নং 5ৰ পৰা তোমালোকে চাবা, পাৰিলে MCQ আটাইকেইটা চাই থবা আৰু বিশেষকৈ কুৱেশ্যন নং 4টো চাবা, তাৰপিছত কুৱেশ্যন নং 8টো চাবা, 11টো চাবা, 11ৰ A চাবা, B চাবা, তাৰপিছত তোমালোকে 11ৰ C টো চাবা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা আহে কিন্তু। তাৰপিছত ইয়াত C আৰু E দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, তিনিওটা ইম্পৰ্টেণ্ট চাই থবা। তাৰপিছত আহি যোৱা ঘন আৰু ঘনমূল, কিউব এণ্ড কিউবিক ৰুট, ইয়াৰ পৰা তোমালোকে চাবা অনুশীলনী R3ৰ পৰা বিশেষকৈ 4 নম্বৰ কুৱেশ্যনটো একদম মোষ্ট ইম্পৰ্টেণ্ট, 5 নম্বৰটো। তাৰপিছত লগতে তোমালোকে চাই থবা কুৱেশ্যন নং 9, 10, 11ৰ পৰা A2 চাবা, B2 চাবা, D2 চাবা। তাৰপিছত তোমালোকে চাবা পেজ নং 8ত চোৱা তোমালোকে সূচক আৰু ঘাত, ইয়াৰ পৰা বিশেষকৈ এই ফৰ্মুলাসমূহ ভালকে পঢ়ি ল'বা প্ৰথমতে। তাৰপিছত আহি যোৱা অনুশীলনী R4ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 3টো চাবা, সৰল কৰা। তাৰপিছত আহি যোৱা নেক্সট পেজ নং 9ত চোৱা তোমালোকে কুৱেশ্যন নং 6টো বহুত ইম্পৰ্টেণ্ট, তাৰপিছত 8টো ইম্পৰ্টেণ্ট, কুৱেশ্যন নং 6, 8। তাৰপিছত কুৱেশ্যন নং 10টো চাবা, 11টো চাবা, 11ৰ A, B, C আটাইকেইটা চাই থবা, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 10ৰ পৰা D আৰু E, বিশেষকৈ পুনৰালোচনাৰ পৰা আটাইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, সৰু সুৰা প্ৰশ্ন চাই থবা আৰু। তাৰপিছত আহি যোৱা কুৱেশ্যন নং পেজ নং 12ৰ পৰা 4 নম্বৰ কুৱেশ্যনখিনি চাবা, অনুশীলনী R5 নহয় R4, অনুশীলনী R4ৰ পৰা তোমালোকে বিশেষকৈ অনুশীলনী R5টো চাব নালাগে, তথাপিতো পেজ নং 12ত থকা এই উৎপাদকত প্ৰকাশ কৰা এই কুৱেশ্যনখিনি চাই থবা, 1, 2, 3, 4 এইখিনি চাবা। তাৰপিছত আহি যোৱা প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ পৰা তোমালোকৰ কেনেধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি। চোৱা প্ৰথমতে তোমালোকে এই উপপাদ্যটো পঢ়িবা, উপপাদ্য থিয়ৰিয়াম 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তাৰপিছত তোমালোকে পঢ়িবা এইখিনি চাবা, পাৰ্চী গণিতজ্ঞ ৱল খোৱাৰী জমিৰ নামটোৰ পৰাই এলগৰিথম অৰ্থাৎ কলনবিধি শব্দটোৰ উৎপত্তি হয়। প্ৰকৃততে এলজেব্ৰা বা বীজগণিত শব্দটো আনকি তেওঁ লিখা হিচাপ আল-জাবৰ ৱাল মুকাৱলা নামৰ কিতাপ এখনৰ পৰা ওলোৱা। তাৰপিছত বিশেষকৈ এইখিনিও চাবা প্ৰমেয়িকা, এটা প্ৰমাণিত বিবৃতি যাক
অইন বিবৃতি এটাক প্ৰমাণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় কলনবিধি আৰু প্ৰমেয়িকা দুটা বেলেগ বেলেগ বস্তু সেইখিনি চাই থবা আৰু তাৰ পিছত আহি যোৱা অনুশীলনী 1.1 অনুশীলনী 1.1 পৰা প্ৰথম কোৱেশ্চনটো চাবা যদিও প্ৰথম অনুশীলনী গতিকে প্ৰথম কোৱেশ্চনটো চাবা আৰু তোমালোকৰ যদি মন যায় তাৰ পিছত বিশেষকৈ চাবা কোৱেশ্চন নং 2 3 4 5 ঠিক আছে 2 3 4 5 তাৰ পিছত আহি যোৱা পেজ নং 34 পেজ নং 34 ৰ পৰা এই উপবাদ্যটো তোমালোকে পঢ়ি থবা পাটিগণিতৰ মৌলিক উপবাদ্য প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰৰ প্ৰকাশ কৰা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় এইখিনি চাবা তাৰ পিছত উদাহৰণ আহি যোৱা পেজ নং 35 পেজ নং 35 ত আছে উদাহৰণ 6 টো তোমালোকে চাবা তাৰ পিছত চোৱা এইখিনি মোস্ট ইম্পৰ্টেন্ট হয় যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ক্ষেত্ৰত গসাউ ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল বা a ইনটু b ঠিক আছে এইখিনি চাবা লগে লগে তাৰ ওপৰত ভিত্তি কৰি দিয়া উদাহৰণ 7 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 36 পেজ নং 36 ৰ পৰা তোমালোকে উদাহৰণ 8 টো চাবা ঠিক আছে উদাহৰণ 8 টো চাবা তাৰ পিছত চাবা কোৱেশ্চন নং অনুশীলনী 1.2 ৰ পৰা কোৱেশ্চন নং 4 টো চাবা 6 টো চাবা লগতে তোমালোকে 7 আৰু 8 টো চাবা ঠিক আছে 7 আৰু 8 কোৱেশ্চন নং 7 টো যোৱা বছৰ আহি গৈছিল নেকি কোৱেশ্চন পেপাৰ খিনি তোমালোকে চাবা তাৰ পিছত উপবাদ্য 1.4 ৰুট টু অপৰিমেয় ইয়াৰ পৰা এটা কোৱেশ্চন পাবাই মানে ৰুট টু অপৰিমেয় তাৰ পিছত আৰু আছে তাৰ পিছত তোমালোকে চাই থবা উদাহৰণ 11 টো চাবা দেখুৱা যে 3 ৰুট টু অপৰিমেয় তাৰ পিছত অনুশীলনী 1.3 দুটা টাইপছত কোৱেশ্চনটো আছে দেখুৱা যে ৰুট 5 অপৰিমেয় এটা শিকিলে বাকিখিনি এনেই পাৰিবা তাৰ পিছত আৰু এটা আছে কোৱেশ্চন নং 2 দেখুৱা যে 3 + 2 ৰুট 5 অপৰিমেয় এইখিনি চাবা তাৰ পিছত আহি যোৱাৰ লগে লগে পেজ নং 41 ৰ পৰা উপবাদ্য 1.5 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা অনুশীলনী 1.4 ৰ প্ৰথম কোৱেশ্চনখিনি চাবা আদাৰৱাইজ নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ বহুপদৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে তোমালোকে চোৱা প্ৰথমতে এইখিনি শিকিবা একমাত্ৰা এটা বহুপদৰ ৰৈখিক বহুপদ দ্বিমাত্ৰা বহুপদ দ্বিঘাত বহুপদ এইখিনি শিকিবা তাৰ পিছত আহি যোৱা ডাইৰেক্ট অনুশীলনী অনুশীলনী 2.1 টো একেবাৰে সহজ তোমালোকে নিশ্চয় শিকিছা যদি এই ৰেখাডালে এক চক্ৰৰ লগত এটা বিন্দুত কাটে তেতিয়াহ'লে শূন্যৰ সংখ্যা 1 যদি দুটা বিন্দুত কাটে তেতিয়া শূন্যৰ সংখ্যা 2 এনেকুৱা আৰু তাৰ পিছত চোৱা পেজ নং 56 লৈ আহি যোৱা ডাইৰেক্ট পেজ নং 56ত তোমালোকে উদাহৰণ 2 টো চাবা তাৰ পিছত উদাহৰণ 4 টো চাবা তাৰ পিছত চাবা তোমালোকে পেজ নং 58 এই ফৰ্মুলাখিনি চাই অংকখিনি কৰিব লাগিব তাৰ পিছত চোৱা অনুশীলনী 2.2 ইয়াৰ পৰা বিশেষকৈ কোৱেশ্চন নং 1 টো চাবা কোৱেশ্চন নং 3 টো চাবা 2 টো প্ৰয়োজন নাই তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 1 আৰু 3 2 টো প্ৰয়োজন নাই তাৰ পিছত তোমালোকে চাবা উদাহৰণ 8 টো চাবা তোমালোকে মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত চাবা পেজ অনুশীলনী 2.3 পেজ নং 63 লৈ আহি যোৱা ডাইৰেক্ট কোৱেশ্চন নং 3 টো চাবা 4 টো চাবা 6 টো চাবা 6ত 3 টো বিশেষকৈ ইম্পৰ্টেন্ট আছে তাৰ পিছত 7 টো চাবা 7 ৰ 1 2 দুটা চাবা তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে অনুশীলনী 3.1 ৰ পৰা বিশেষ একো প্ৰশ্ন নাহে গতিকে এইটো চোৱা দৰকাৰ নাই আহি যোৱা পেজ নং 77 ৰ অনুশীলনী 3.2 টো চাবা তোমালোকে অনুশীলনী 3.2 ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে 3.2 ৰ পৰা তোমালোকে বিশেষকৈ এই কোৱেশ্চন কেইটা চাবা ঠিক আছে a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই
নিৰ্ণয় কৰা তলৰ সমীকৰণ কেইটাৰ সংগত নে অসংগত এমসিকিউ আহিব পাৰে ঠিক আছে এই কোৱেশ্চন কেইটা চাবা ভালকে তাৰ পিছত আহি যোৱা নেক্সট পেজ 78 78 ৰ পৰা তোমালোকে কোৱেশ্চন নং 5 টো আৰু 6 টো চাবা ঠিক আছে বিশেষকৈ 5 6 78 তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 82 অনুসন্ধানী 3.3 ৰ পৰা তোমালোকে এই কোৱেশ্চন কেইটা চাবা 2 4 আৰু 6 2 4 6 তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ হ'ল কোৱেশ্চন নং 2 3 1 2 3 তাৰ পিছত কোৱেশ্চন নং ৰোমান 5 টো চাবা ৰোমান 6 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 34 পেজ নং 34 ৰ পৰা তোমালোকে এই সমীকৰণ কেইটা সমাধান কৰিবা ঠিক আছে সমীকৰণ কেইটা সমাধান কৰি ৰাখিবা এই 1 নম্বৰৰ তাৰ পিছত তোমালোকে বিশেষকৈ চাবা কোৱেশ্চন নং 3 2 ৰোমান 3 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নং 2 ৰোমান 3 টো তাৰ পিছত ৰোমান 4 টো ৰোমান 3 ৰোমান 4 দুটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা এইখিনি চাবা এমসিকিউৰ কাৰণে লাগিব এইখিনি এক প্ৰকাৰৰ ফৰ্মুলা বুলি ক'ব পাৰি এইখিনিৰ ওপৰত ভিত্তি কৰি এমসিকিউ থাকে ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 91 ৰ পৰা দুটা উদাহৰণ আছে এই উদাহৰণ কেইটা মোস্ট ইম্পৰ্টেন্ট চাই থবা উদাহৰণ 15 আৰু উদাহৰণ 16 ঠিক আছে উদাহৰণ 15 আৰু উদাহৰণ 16 তাৰ পিছত আহি যোৱা নেক্সট পেজ 92 ৰ পৰা তোমালোকে বিশেষকৈ কোৱেশ্চন নং 2 ৰোমান 1 ৰোমান 2 ৰোমান 3 তাৰ পিছত ৰোমান 4 ৰোমান 5 এইকেইটা চাবাই ঠিক আছে তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 4 ৰ 3 টো নালাগে 4 ৰ পৰা তোমালোকে চাবা 2 টো চাবা 4 টো চাবা কোৱেশ্চন নং 4 ৰ পৰা 2 আৰু 4 তাৰ পিছত আহি যোৱা নেক্সট পেজ 94 ৰ পৰা এইটো উদাহৰণ চাবা তোমালোকে সমীকৰণৰ সমাধান কৰা এই উদাহৰণটো চাই থবা ইম্পৰ্টেন্ট হয় তাৰ পিছত আহি যোৱা নেক্সট পেজ 95 ৰ পৰা উদাহৰণ 18 টো চাবা উদাহৰণ 18 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত আহি যোৱা পেজ নং 97 3.6 টো চোৱা অলপ 3.6 ৰ পৰা 1 ৰ পৰা যদি চাব বিচৰা ৰোমান 1 ৰোমান 2 চাব পাৰা তাৰ পিছত এফালে চাবা তোমালোকে মোস্ট ইম্পৰ্টেন্ট হয় ই ৰোমান 4 তাৰ পিছত ৰোমান 7 ৰোমান 4 ৰোমান 7 আৰু ৰোমান 8 তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াৰ পৰা তোমালোকে এইখিনি প্ৰথমতে পঢ়ি লবা দ্বিঘাত সমীকৰণ সাধাৰণ ৰাশিটো তাৰ পিছত তোমালোকে চাবা উদাহৰণ 2 টো চাবা উদাহৰণ কেইটা ইম্পৰ্টেন্ট উদাহৰণ কেইটা ভালকে পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 107 ৰ পৰা তোমালোকে উদাহৰণ 3 টো চাবা তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট পেজ 108 ৰ পৰা উদাহৰণ 4 টো চাবা উদাহৰণ 5 টো চাবা ঠিক আছে উদাহৰণ কেইটা চাবাই তাৰ পিছত অনুসন্ধানী 4.2 অনুসন্ধানী 4.2 ৰ পৰা তোমালোকে কোৱেশ্চন নং 3 4 আৰু 6 টো চাবা তাৰ পিছত এফালে 9 টো চাবা ঠিক আছে তাৰ পিছত ইয়াত আৰু নালাগে তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 117 পেজ নং 117 ৰ পৰা তোমালোকে উদাহৰণ 11 টো পঢ়ি লবা চাই লবা ভালকে চাই লবা উদাহৰণ 11 তাৰ পিছত আহি যোৱা উদাহৰণ 13 টো চাবা উদাহৰণ 13 ইম্পৰ্টেন্ট হয় চাই থবা ঠিক আছে উদাহৰণ 13 তাৰ পিছত তোমালোকে চাবা উদাহৰণ 15 টো চাবা পেজ নং 120 ত আছে অৰ্থাৎ 120 ত আছে তাৰ পিছত আহি যোৱা অনুসন্ধানী 4.3 অনুসন্ধানী 4.3 ৰ পৰা কোৱেশ্চন নং ৰোমান 3 1 or ৰোমান 3 ৰোমান 4 টো চাবা ইফালে তোমালোকে কোৱেশ্চন নং 3 ৰোমান 1 2 4 5 এইখিনি চাবা ঠিক আছে 1 2 4 5 এইখিনি চাবা তাৰ পিছত আহি যোৱা পেজ নং 122 ৰ পৰা তোমালোকে কোৱেশ্চন নং 6 টো চাবা 7 টো চাবা 9 টো চাবা আৰু 11 টো চাবা 6 7 9 and 11 এইখিনি চাবা তাৰ পিছত মূলৰ প্ৰকৃতি
ইয়াৰ কাৰণে তোমালোকে এইখিনি পঢ়িবৰ কাৰণে তোমালোকে এইখিনি পঢ়ি ল'বা প্ৰথমতে পঢ়ি ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰথমটো অনুসৰণ প্ৰথমটো উদাহৰণ 16 টো চাবা ঠিক আছে তাৰপিছত আহি যোৱা উদাহৰণ পেজ নং 124 ৰ পৰা উদাহৰণ 18 টো চাবা ঠিক আছে তাৰপিছত আহি যোৱা অনুসৰণ 4.4 অনুসৰণ 4.4 ৰ পৰা তোমালোকে 2 নম্বৰ কোৱেশ্চনৰ আটাইকেইটা প্ৰশ্ন 2 নম্বৰৰ আটাইকেইটা চাই থবা ভালকে ইয়াৰ পৰা প্ৰশ্ন পাবাই তোমালোকে তাৰপিছত চাবা এতিয়া সমান্তৰ প্ৰগতিত চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰথমতে পেজ নং 136 ত চাবা এই ফৰ্মুলাটো n = a + n - 1 হোল ইনটু d তাৰপিছত আহি যোৱা নেক্সট পেজ 137 ৰ উদাহৰণ 4 টো চাবা তাৰপিছত উদাহৰণ 5 টো চাবা ঠিক আছে তাৰপিছত তোমালোকে আহি যোৱা পেজ নং 138 এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় পৰীক্ষাত সদায় দেখা পোৱা যায় ঠিক চাই থবা ভালকে উদাহৰণ 7 তাৰপিছত আহি যোৱা উদাহৰণ 8 এটো ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট তাৰপিছত আহি যোৱা পেজ নং 140 ৰ পৰা তোমালোকে উদাহৰণ 10 টো চাবা উদাহৰণ 10 তাৰপিছত আহি যোৱা অনুসৰণ 5.2 অনুসৰণ 5.2 ৰ পৰা তোমালোকে কুৱেশ্চন নং 2 টো চাবা কুৱেশ্চন নং 2 তাৰপিছত চাবা তোমালোকে কুৱেশ্চন নং 4 চাবা তাৰপিছত কুৱেশ্চন নং 7 চাবা 8 চাবা 9 চাবা 13 14 15 টো মোস্ট ইম্পৰ্টেন্ট 16 চাবা 17 18 এই আটাইকেইটা প্ৰশ্ন চাই থবা ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত তোমালোকে আহি যোৱা নেক্সট পেজ 144 ৰ পৰা তোমালোকে এই ফৰ্মুলা দুটা শিকি লবা প্ৰথমতে s = n/2 twice a plus n - 1 হোল ইনটু d তাৰপিছত এই ফৰ্মুলাটোকে আকৌ এনেদৰে লিখা হয় s = n/2 a plus an এনেদৰে লিখা হয় আকৌ ইয়াক এনেদৰে লিখা হয় s = n/2 a plus l ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ নং 147 ৰ পৰা তোমালোকে উদাহৰণ 15 টো চাবা উদাহৰণ 15 তাৰপিছত আহি যোৱা নেক্সট পেজ 148 অনুসৰণ 5.3 অনুসৰণ 5.3 ৰ প্ৰথম প্ৰশ্নকেইটা নালাগে তোমালোকে ডাইৰেক্ট আহি যোৱা কুৱেশ্চন নং 4 টো লৈকে কুৱেশ্চন নং 4 টো চাবা কুৱেশ্চন নং 9 টো চাবা তাৰপিছত 11 12 13 11 12 and 13 চাবা তাৰপিছত আহি যোৱা নেক্সট পেজ 151 কুৱেশ্চন নং 19 টো চাবা কুৱেশ্চন নং 19 চাবা তাৰপিছত আহি যোৱা ত্ৰিভুজ ষষ্ঠ অধ্যায় ত্ৰিভুজৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে 6.1 ৰ পৰা এইখিনি খালি ঠাইসমূহ তোমালোকে চাই থবা ইয়াৰ পৰা এমসিকিউ দি দিব পাৰে তাৰপিছত আহি যোৱা নেক্সট উপবাদ্য 6.1 মোস্ট ইম্পৰ্টেন্ট উপবাদ্য 6.1 টো মোস্ট ইম্পৰ্টেন্ট একদম পঢ়িবই লাগিব তাৰপিছত তোমালোকে চাবা উপবাদ্য 6.2 টো চাই থবা বিপৰীত উপবাদ্য বুলি কোৱা হয় হেলছ উপবাদ্যৰ বিপৰীত উপবাদ্য বুলি কোৱা হয় তোমালোকক নিশ্চয় পঢ়াইছে তাৰপিছত আহি যোৱা নেক্সট পেজ 164 পেজৰ পৰা উদাহৰণ 1 টো চাবা তাৰপিছত উদাহৰণ 2 টো চাবা ইয়াৰ পৰা উদাহৰণ কেইটা বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষা দেখা পোৱা যায় উদাহৰণ 3 টো চাবা তাৰপিছত অনুসৰণ 6.2 লৈকে আহি যোৱা অনুসৰণ 6.2 ৰ 1 নম্বৰৰ কুৱেশ্চনটো চাই থবা এমসিকিউ আহে তাৰপিছত তোমালোকে চাবা কুৱেশ্চন নং 4 টো চাবা ঠিক আছে কুৱেশ্চন নং 4 চাবা কুৱেশ্চন নং 9 চাবা কুৱেশ্চন নং 4 কুৱেশ্চন নং 9 ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট কুৱেশ্চন নং 10 টো চাবা মোস্ট ইম্পৰ্টেন্ট 9 10 বহুত ইম্পৰ্টেন্ট চাই থবা তাৰপিছত আহি যোৱা নেক্সট 174 পেজলৈকে আহি যোৱা 174 পেজত উদাহৰণ 6 টো চাবা উদাহৰণ 7 টো চাবা ঠিক আছে উদাহৰণ 6 and উদাহৰণ 7 তাৰপিছত আহি যোৱা
নেক্সট অনুসন্ধানী 6.3 6.3 লাষ্ট অনুসন্ধানী তোমালোকৰ কাৰণে এতিয়া প্ৰথম কুৱেশ্যনটো কুৱেশ্যন নং 1 এই আটাইকেইটা প্ৰশ্ন চাই থবা MCQ দি দিব পাৰে তাৰপিছত আহি যোৱা নেক্সট পেজ 177 লৈকে 177 পৰা তোমালোকে চাবা কুৱেশ্যন নং 2 চাবা কুৱেশ্যন নং 5 চাবা তাৰপিছত কুৱেশ্যন নং 6 টো চাবা তাৰপিছত কুৱেশ্যন নং 8 টো চাবা ঠিক আছে তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 12 13 and 14 চাবা লগতে 16 ঠিক আছে তাৰপিছত আহি যোৱা বাকিখিনি তোমালোকৰ নালাগে 6.4 নালাগে তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ 7 চেপ্টাৰ 7 স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি প্ৰথমতে এইখিনি পঢ়ি লবা ঠিক আছে এই চিন্দিয়াখিনি পঢ়িবা তাৰপিছত আহি যোৱা নেক্সট পেজ নং 197 পৰা উদাহৰণ 2 টো চাবা ঠিক আছে তাৰপিছত আৰু লগতে ডিসটেন্স ফৰ্মুলাটো প্ৰথমতে পঢ়ি লবা এইখিনি ঠিক আছে ডিসটেন্স ফৰ্মুলা দুটা তাৰপিছত আহি যোৱা নেক্সট 199 পেজৰ পৰা উদাহৰণ 4 টো চাবা তাৰপিছত তোমালোকে 200 পেজলৈকে আহি যোৱা 200 পেজত তোমালোকে কুৱেশ্যন নং 3 টো চাবা 4 টো চাবা কুৱেশ্যন নং 3 4 তাৰপিছত আহি যোৱা নেক্সট কুৱেশ্যন নং 7 চাবা 8 চাবা 7 8 ঠিক আছে তাৰপিছত আহি যোৱা পেজ নং 202 পৰা এই ফৰ্মুলাটো চাবা বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা বুলি কোৱা হয় এই ফৰ্মুলাটো প্ৰথমতে শিকি লবা তাৰপিছত কৰিবা উদাহৰণ 6 টো উদাহৰণ 6 টো শিকিবা লগতে শিকিবা উদাহৰণ 7 ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 205 পৰা উদাহৰণ 10 টো পঢ়িবা তাৰপিছত আহি যোৱা অনুসন্ধানী 7.2 পৰা প্ৰথম কুৱেশ্যনটো চাবা যেহেতু প্ৰথম প্ৰশ্ন আৰু 2 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট ভালকে চাবা তাৰপিছত তোমালোকে চাবা আহি যোৱা 206 পেজ নং 206 পৰা 4 5 6 7 8 4 5 6 7 8 টো চাবা তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং 10 টো চাবা ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট 10 টো চাবা একদম মোষ্ট ইম্পৰ্টেন্ট হয় তাৰপিছত আহি যোৱা নেক্সট পেজ নং 208 পৰা উদাহৰণ 11 টো চাবা উদাহৰণ 11 লগতে তোমালোকে এই ফৰ্মুলাটো শিকি থবা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 209 পৰা তোমালোকে উদাহৰণ 14 টো চাবা উদাহৰণ 14 তাৰপিছত আহি যোৱা নেক্সট পেজ 7 নেক্সট অনুসন্ধানী 7.3 210 পেজ ইয়াৰ পৰা তোমালোকে প্ৰথম কুৱেশ্যনটো চাব নালাগে যদিও তথাপিও চাই থবা পাৰিলে তাৰপিছত কুৱেশ্যন নং 2 টো চাবা আটাই এই দুটা ৰোমান 2 তাৰপিছত কুৱেশ্যন নং 4 টো চাবা এইখিনি চালেই হৈ যাব তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা তোমালোকে চাবা প্ৰথমতে উদাহৰণ 4 টো চাবা পেজ নং 220 পেজ নং 220 পৰা উদাহৰণ 4 টো চাবা তাৰপিছত আহি যোৱা পেজ নং 221 পৰা উদাহৰণ 5 টো চাবা তাৰপিছত আহি যোৱা অনুসন্ধানী 8.1 পৰা কুৱেশ্যন নং 3 4 দুটা কুৱেশ্যন চাবা তাৰপিছত আহি যোৱা পেজ নং 222 পৰা তোমালোকে চাবা কুৱেশ্যন নং 6 7 9 তাৰপিছত 11 তাৰপিছত চাবা তোমালোকে 6 7 9 11 এইখিনি চালেই হ'ল 11 টো চাবা বিশেষকৈ MCQৰ কাৰণে এইবিলাক চাব লাগিব তাৰপিছত আহি যোৱা নেক্সট পেজ নং 226 পৰা এই মান কেইটা প্ৰথমতে শিকি লবা ত্ৰিকোণমিতিৰ ষ্টেণ্ডাৰ্ড মান হয় এইখিনি শিকি লবা তাৰপিছত ইয়াৰ ওপৰত ভিত্তি কৰি অংক কৰিব লাগিব আহি যোৱা পেজ নং 228 পৰা অনুসন্ধানী 8.2 আছে ইয়াত কুৱেশ্যন নং 1 পাৰিলে আটাইকেইটা শিকি থবা বিশেষকৈ 3 4 5 আৰু 6 টো শিকিবা তাৰপিছত শুদ্ধোত্তৰটো বাছি উলিওৱা ইয়াৰ পৰা শিকিবা আটাইকেইটা শিকি থবা শুদ্ধোত্তৰটো বাছি উলিওৱা আটাইকেইটা শিকি থবা তাৰপিছত ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 3
ইয়াৰ নিচিনা আৰু এটা উদাহৰণ আছে উদাহৰণ 8 উদাহৰণ 8 টো চাবা পেজ নং 228 আছে উদাহৰণ 8 টো তোমালোকে চাই থবা কোৱেশ্চনটো আহে ঠিক আছে উদাহৰণ 8 টো চাবা তাৰ পিছত 3 ৰোমান 1 ৰোমান 2 দুটা প্ৰশ্ন চাবা ঠিক আছে এনেকুৱা প্ৰশ্ন দিয়ে পৰীক্ষাত তাৰ পিছত সত্য সত্য ক'ব লাগে এইখিনি চাবা এমসিকিউত আহিব পাৰে তাৰ পিছত তোমালোকে আহি যোৱা পেজ নং 230 পেজ নং 230 পৰা তোমালোকে চাবা উদাহৰণ 9 টো চাবা উদাহৰণ 10 টো চাবা উদাহৰণ 9 10 দুটা প্ৰশ্ন চাবা তাৰ পিছত আহি যোৱা নেক্সট নহলি 8.3 8.3 পৰা এক নম্বৰ কোৱেশ্চনখিনি নালাগে তাৰ পিছত আহি যোৱা ডাইৰেক্ট কোৱেশ্চন নং 2 টো ঠিক আছে এক নম্বৰখিনি পাৰিলে কৰি থবা আৰু সহজ একেবাৰে তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা ৰোমান 1 ৰোমান 2 তাৰ পিছত 3 চাবা 4 আৰু 6 2 3 4 6 5 টো নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা কোৱেশ্চন নং 8 কোৱেশ্চন নং 8 ৰ পৰা তোমালোকে ৰোমান 1 আৰু ৰোমান 4 টো চাবা মাজৰ দুটা নালাগে ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 233 ৰ পৰা তোমালোকে চাবা 233 ৰ পৰা তোমালোকে উদাহৰণ 13 টো চাবা ইম্পৰ্টেন্ট হয় উদাহৰণ 13 তাৰ পিছত তোমালোকে চাবা 8.4 ৰ ভিএকৈ ইম্পৰ্টেন্ট অনুশীলনীটো ইয়াৰ পৰা ভিএকৈ প্ৰশ্নবিলাক আহে প্ৰথমতে কোৱেশ্চন নং 3 ৰ পৰা আৰম্ভ কৰিবা কোৱেশ্চন নং 3 দুটা প্ৰশ্ন আছে চাবা তাৰ পিছত শুদ্ধ উত্তৰটো বাছি উলিয়া ইয়াৰ প্ৰশ্নবিলাক চাবা ৰোমান 1 2 3 4 লৈকে চাবা তাৰ পিছত কোৱেশ্চন নং 5 টো চোৱা এমসিকিউৰ কাৰণে এইবিলাক কোৱেশ্চন আহিব পাৰে 4 ৰ কোৱেশ্চন বিলাক তাৰ পিছত কোৱেশ্চন নং 5 ৰ পৰা তোমালোকে ৰোমান 1 ৰোমান 2 দুটা চালেই হ'ল তাৰ পিছত তোমালোকে চাবা 4 তাৰ পিছত 6 7 8 এইখিনি প্ৰশ্ন চাবা বিহেকৈ ইয়াৰ পৰা প্ৰশ্নবিলাক দিয়ে চোৱা আকৌ এবাৰ কৈ দিছো কোৱেশ্চন নং 5 ৰ পৰা ৰোমান 1 2 4 তাৰ পিছত 6 7 8 ঠিক আছে 6 7 8 এই প্ৰশ্নবিলাক চাবা লগতে তোমালোকে চাই থবা কোৱেশ্চন নং 6 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 3 টো চাবা 4 টো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত চাবা 5 টো চাবা ঠিক আছে এইকেইটা চালেই হ'ল ত্ৰিকোণমিতিৰ পৰা তাৰ পিছত নেক্সট চেপ্টাৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এইটো চেপ্টাৰ তোমালোকক নালাগে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ নং 10 বৃত্ত এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চাই লোৱা প্ৰথমতে বৃত্তৰ স্পৰ্শক এইখিনি চাবা তোমালোকে ঠিক আছে বৃত্তৰ স্পৰ্শক টেনজেন্ট টু এ সাৰ্কেল তাৰ পিছত উপপাদ্য 10.1 টো চাবা উপপাদ্য 10.1 একেবাৰে সহজ তাৰ পিছত আহি যোৱা অনুশীলনী 10.1 ইয়াত আছে খালি ঠাই এইখিনি চাবা একেবাৰে সহজ তাৰ পিছত ইয়াত দুটা প্ৰশ্ন আছে 3 আৰু 4 মোস্ট ইম্পৰ্টেন্ট 3 আৰু 4 দুটা প্ৰশ্ন আছে মোস্ট ইম্পৰ্টেন্ট এই দুটা নাহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত তাৰ পিছত আহি যোৱা উপপাদ্য 10.2 উপপাদ্য 10.2 তোমালোকে চাবা ভালকে চাবা তাৰ পিছত আহি যোৱা উদাহৰণ 2 টো চাবা উদাহৰণ 2 টো ইম্পৰ্টেন্ট হয় তাৰ পিছত উদাহৰণ 3 টো চাবা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে আহি যোৱা অনুশীলনী 10.2 ইয়াৰ পৰা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবাই 10.2 এই পেজটোৰ পৰা প্ৰশ্ন পাবাই পৰীক্ষাত কোৱেশ্চন নং 1 2 চাবা 2 চাবা 3 চাবা 4 5 6 7 আৰু 8 এইখিনি চাবা তাৰ পিছত চাবা তোমালোকে নেক্সট পেজৰ পৰা তোমালোকে কোৱেশ্চন নং 10 11 এই দুটা প্ৰশ্ন চাবা লগতে আৰু চাব নালাগে এইখিনিয়ে হ'ব নেক্সট অংকন এই চেপ্টাৰৰ পৰা বেছি নহয় 5-6টা কোৱেশ্চন পঢ়িলে হ'ব চোৱা পেজ নং 261 ৰ পৰা তোমালোকে উদাহৰণ 1 টো ভালকে চাই থবা তাৰ পিছত চাবা উদাহৰণ 2 পেজ নং 162 ৰ পৰা উদাহৰণ 2 টো চাবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত আহি যোৱা অনুশীলনী 11.1 ৰ পৰা ভিএকৈ তোমালোকে কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা 4 টো চাবা ঠিক আছে 2 3 4 তাৰ পিছত তোমালোকে 5 টো চাই থবা ঠিক আছে লগতে 5 টো চাই থবা
এইখিনি চালে হৈ যাব অনুসন্ধানী অংকন চেপ্টাৰৰ পৰা এইখিনি পঢ়িলে তোমালোকে 4 মাৰ্কটো পাই যাবা তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট চেপ্টাৰ বৃত্ত সম্বন্ধীয় কালি ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহে চোৱা প্ৰথমতে তোমালোকে চাবা উদাহৰণ 1 পেজ নং 268 উদাহৰণ 1 টো চাবা তাৰ পিছত আহি যোৱা অনুসন্ধানী 12.1 ৰ পৰা প্ৰথম কোৱেশ্চনটো চাবা যেহেতু প্ৰথম তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 2 তাৰ পিছত কোৱেশ্চন নং 5 টো চাবা ইয়াৰ পৰা বাকি নেক্সট অনুসন্ধানীৰ পৰা চাব লাগিব তোমালোকে চাবা তাৰ পিছত কোন থিটাৰ বৃত্তকলাটোৰ কালি θ/360 * পাই r স্কয়াৰ এই ফৰ্মুলাটো চাবা লগতে তোমালোকে চাবা থিটা কোনৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য θ/360 * 2 পাই r তাৰ পিছত চাবা উদাহৰণ 2 টো চাবা তাৰ পিছত তোমালোকে চাবা পেজ নং 273 অনুসন্ধানী 12.2 ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা 4 টো চাবা 5 টো চাবা 6 টো চাবা 3 4 5 6 তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 7 2023 ত আহিছিলে কোৱেশ্চন নং 7 টো চাবা তাৰ পিছত আৰু ইয়াৰ পৰা চাব নালাগে আহি যোৱা নেক্সট পেজ 275 ৰ পৰা শুদ্ধ উত্তৰত চিন দিয়া এটো চাবা তোমালোকে এটো আহে পৰীক্ষাত বিশেষকৈ আহে এটো দেখা পোৱা যায় তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট এটো আৰু এইখিনি আৰু তোমালোকক নালাগে সিলেবাসত নাই তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ পৃষ্ঠকালি আৰু আয়তনৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহে চাই লোৱা পৃষ্ঠকালি আৰু আয়তনৰ পৰা তোমালোকে চাবা পেজ নং 290 অনুসন্ধানী 13.1 ৰ প্ৰথম কোৱেশ্চনটো চাবা 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 4 টো চাবা তাৰ পিছত 5 6 7 নালাগে কোৱেশ্চন নং 8 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ নেক্সট পেজ 293 13.2 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা তাৰ পিছত তোমালোকে চাবা পেজ নং 294 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 4 টো চাবা 5 টো চাবা 6 টো চাবা 7 টো চাবা 4 5 6 and 7 তাৰ পিছত আহি যোৱা পেজ নং 295 ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 8 টো চাই লবা তাৰ পিছত আহি যোৱা নেক্সট পেজ বিহেকৈ এইখিনি আহিব তোমালোকৰ 12.2 লৈকে চালেই হল 12.2 লৈকে চালেই হল 13.2 লৈকে চালেই হল 13.3 টো তোমালোকৰ সিলেবাসতে নাই গতিকে চোৱাৰ দৰকাৰ নাই আই যোৱা নেক্সট পেজ 14 মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা মাৰ্ক লোৱা একেবাৰে সহজ সকলো ছাত্ৰ ছাত্ৰী এটো মাৰ্ক পাবই লাগিব নহলে অংকত দুৰ্বল ষ্টুডেন্টে পাস কৰিব নোৱাৰে গতিকে চোৱা প্ৰথমতে তোমালোকে এই উদাহৰণটো চাবা উদাহৰণ 1 একেবাৰে সহজ কিন্তু দেই তিনটা নিয়ম আছে দুটা নিয়ম তোমালোকে শিকিলেই হল যিকোনো দুটা নিয়ম শিকি লবা তাৰ পিছত এইখিনি চাবা তাৰ পিছত তোমালোকে চাবা পেজ নং আহি যোৱা পেজ নং 316 only 14.1 ৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নং 3 টো তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 6 টো চাবা আৰু প্ৰশ্নবিলাক এনেকুৱাই থাকিব যিয়েই নাহক তোমালোকে পাৰিবা তাৰ পিছত এই ফৰ্মুলাটো শিকিবা বহুলক l plus f1 minus f0 divided by 2 f1 minus f0 minus f2 into h এই ফৰ্মুলাটো শিকিবা তাৰ পিছত ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে অংক কৰিব লাগিব 14.2 এই অংকটো কৰিব লাগিব কোৱেশ্চন নং 1 তাৰ পিছত পঢ়িব লাগিব চাব লাগিব কোৱেশ্চন নং 3 টো চাব লাগিব তাৰ পিছত তোমালোকে চাব লাগিব পেজ নং 330 আহি যোৱা 330 ৰ পৰা উদাহৰণ 8 টো চাবা তাৰ পিছত আহি যোৱা নেক্সট 332 ইফ এটো চাবা এটো এমসিকিউ দি দিব পাৰে 1 মাৰ্কৰ কাৰণে
তাৰ পিছত আহি যোৱা পেজ নং 334 তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পিছত তোমালোকে চাবা ইয়াৰ পৰা এটা বা দুটা কুৱেশ্যনই আহে এটা এমচিকিউ আহে এটা 3 মাৰ্ক বা 4 মাৰ্কৰ আহে বিশেষকৈ 3 মাৰ্কৰে আহিব তাৰ পিছত চোৱা নেক্সট সম্ভাৱিতা লাষ্ট চেপ্টাৰ শেষৰটো চেপ্টাৰ ভালকে চাবা একেবাৰে সহজ এটা অনুশীলনী আছে প্ৰথমতে ফৰ্মুলাটো শিকি ল'বা এই ফৰ্মুলাটো p = ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা মুঠ পৰীক্ষাৰ সংখ্যা এইটো চাবা তাৰ পিছত তোমালোকে চাবা উদাহৰণ 2 পেজ নং 345 উদাহৰণ 2 টো চাবা উদাহৰণ 3 টো চাবা তাৰ পিছত চাবা তোমালোকে উদাহৰণ 6 মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা উদাহৰণ আহে কিন্তু উদাহৰণ 6 টো চাবা তাৰ পিছত চাবা 349 পেজৰ পৰা উদাহৰণ 7 টো চাবা উদাহৰণ 8 টো চাবা তাৰ পিছত তোমালোকে চাবা উদাহৰণ 9 ঠিক আছে উদাহৰণ 9 টো চাবা 1 মাৰ্কৰ কাৰণে দি দিব পাৰে তাৰ পিছত তোমালোকে চাবা অনুশীলনী 15.1 ৰ পৰা কুৱেশ্যন নং 1 টো চাবা খালি ঠাইসমূহ তাৰ পিছত তোমালোকে 4 5 6 7 4 5 6 7 তাৰ পিছত কুৱেশ্যন নং 8 9 13 14 8 9 13 14 লগতে পেজ নং 356 ৰ পৰা কুৱেশ্যন নং 17 19 কুৱেশ্যন নং 17 19 এফালে কুৱেশ্যন নং 21 24 এইকেইটা প্ৰশ্ন চালেই হ'ব তোমালোকৰ বাকি নালাগে এইখিনি আছিলে আজিৰ ভিডিঅ'টো চেপ্টাৰটো কিতাপটো হে যদি ভিডিঅ'টো চাই ভাল পালা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ